হুঁচিয়াৰ অসমীয়া দ্ৰব্যপাতি নচলিব অসমীয়া দ্ৰব্যপাতি নচলিব আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ চলিবই আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ চলিবই যি নহয় আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে ভৰপূৰ ঠাই লেঙেৰী বাউণ্ডাৰী ডিব্ৰুগড় জিলাৰ ইয়াতে আমাৰ এজন সতীৰ্থক তেখেত আছিলে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তেখেতে ঘৰৰ সন্মুখত থিয় হৈ থাকোঁতে কিবা দেৱ নামৰ এজনৰ লগত প্ৰায় 30-40 জনীয়া এটা দল আহি তেখেতক গোলাগোলকৈ প্ৰহাৰ কৰে মাটিত পেলাই তেখেতক একেবাৰে শেষ কৰি দিব বিচাৰিছিলে সিমানতে ক্ষান্ত নাথাকি তেখেতক মাকে যেতিয়া এৰুৱাই আনিবলৈ যায় তেওঁলোকৰ মাজৰ পৰা তেওঁ মাককো তেওঁলোকে অশ্লীল ভাষাৰে তেওঁলোকে গালি গালাজ কৰিছে তেওঁৰ মাতৃক আৰু তাৰ লগে লগে তেখেতলোকে যেতিয়া ঘৰলৈ ভিতৰলৈ সোমাই যায় গেট লগাই তেওঁলোকে তেতিয়া ভাবুকি প্ৰদান কৰিছে যে তহঁতক ঘৰ জ্বলাই দিম ঘৰ ভাঙি পেলাই দিম অন্যথা আৰু আলিত যদি ওলাই আহ তহঁতক আমি একেবাৰে খতম কৰি দিম তেনেকুৱা ধৰণৰ বক্তব্য আমি শুনিবলৈ পাইছোঁ ইয়াক আমি কেতিয়াও সহ্য নকৰোঁ তেওঁলোকে যিহেতু আক্ৰমণ কৰিছে আমাক অসমীয়া খিলঞ্জীয়া মানুহখিনি অনা অসমীয়া মানুহে আমি ইয়াক কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ তেখেতলোকক তেওঁলোকে যিহেতু আক্ৰমণ কৰিছে আমি ইয়াক প্ৰত্যাক্ৰমণ আমি জনাম আৰু ইয়াৰ লগে লগে যদি আমি বাউণ্ডাৰী আৰক্ষী চকী ইতিমধ্যে তেখেতলোকে এজাহাৰ প্ৰদান কৰিছে আৰু তাৰ ভিত্তিত দোষীক তেওঁলোকে গ্ৰেপ্তাৰ কৰি বিচাৰ কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগিব অন্যথা আমি কোনোপধ্যে মানি নলওঁ আৰু আমি আজিয়ে এটা ঘোষণা কৰি দিব বিচাৰিছোঁ যেতিয়ালৈকে দোষীক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ নকৰে তেতিয়ালৈকে আমি কেতিয়াও শান্ত নাথাকোঁ আৰু জেল হাজতলৈকে প্ৰেৰণ কৰিব লাগিব অন্যথা আমি বামুণবাৰী বন্ধ কৰি দিবৰ কাৰণে বাধ্য হ'ম ইয়াত আমি প্ৰত্যেকটো দল সংগঠনে আজি থিয় হৈছোঁহি আৰু আমাৰ প্ৰত্যেকটো দল সংগঠনৰ এটাই সিদ্ধান্ত যে দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব লাগিব আৰু ইয়াৰ লগে লগে দোষীক জেললৈ প্ৰেৰণ কৰিব লাগিব আৰু যেতিয়ালৈকে প্ৰেৰণ নকৰিব তেতিয়ালৈকে বাউণ্ডাৰী আমি বন্ধ ৰাখিম ঘৰৰ আগফালে ৰখি আছিলোঁ বাসন্তী পূজা ভাষণৰ কাৰণে ৰখি থাকোঁতে প্ৰায় আদিদেৱ নামৰ ল'ৰা এটাই 20-25জন মানুহ লৈ আহি মোক এনেকৈ ঢকিয়াঢকি কৰে তাৰপিছত ঢকিয়াঢকি কৰাৰ পিছত মোক এডোখৰলৈকে টানি লৈ যায় ডিঙিত ধৰিছে বুকুৱে চুকুৱে গোটেই মাৰিছে টানি ধৰি কিনে মানে হত্যাৰ চেষ্টা কৰিছিলে মোক তাৰপিছত মা গৈ কিনে ঘৰৰ পৰা প্ৰায় 500 মিটাৰ দূৰত মায়ে গৈ কিনে মায়ে মোক যেনে তেনে ঘৰলৈ লৈ আহে ঘৰলৈ লৈ অহাৰ পিছত সিহঁতি আকৌ ঘৰলৈকে আহে ঘৰত গোটেই গেট চেট ভাঙি দিওঁ কৰিছিলে তাৰপিছত তাৰপিছত মায়ে গেটখন তলা মাৰি দিলে সেনেকুৱা অৱস্থাতে মোৰ গোটেই সতীৰ্থখিনি গৈ তাত উপস্থিত হয় কিহৰ কাৰণে মই গম নাপাওঁ ঘৰৰ বাউণ্ডাৰীৰ ভিতৰত সোমাই সেইটো ওলাই তোক মাৰিম মই এনেকৈ কৈছে গোটেই নাম এটা জানো আদিদেৱ বুলি কয় আগৰ একো নাই সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তন্ময় বৰগোহাঁই বাসগৃহত কেইজনমান অনা অসমীয়া ব্যক্তিৰ নেতৃত্বত প্ৰায় 20-25 জনীয়া দলে তেখেতক ঘৰৰ সন্মুখৰ পৰা টানি চুচৰাই বগৰাই লৈ তেখেতক হত্যাৰ চেষ্টা চলাইছিলে আৰু লগে লগে তেখেতক উক্ত স্থানৰ পৰা তেখেতৰ মাতৃয়ে হতাহতি কৰি তেখেতৰ বাসগৃহলৈ লৈ আহে আৰু লৈ অহাৰ ফলতো এদল প্ৰায় 20-25 জনীয়া এটা অনা অসমীয়া ব্যক্তিৰ দলে তেখেতৰ বাসগৃহত আহি অত্যাচাৰ কৰিছে বিভিন্ন গেট ইত্যাদি লণ্ড ভণ্ড কৰাৰ চেষ্টা কৰিছে তেখেতৰ মাতৃক অশ্লীল অসভ্য গালি গালাজ কৰিছে আৰু বাটে ঘাটে লগ পালে তেখেতসকলে পানে মৰা ভাবুকি প্ৰদান কৰিছে আৰু এই ক্ষেত্ৰত আমি আঞ্চলিক ছাত্ৰ সন্থাৰ মোৰ হততে কেইজনমান ব্যক্তি পোনপ্ৰথমতে আমি 6জনমান সতীৰ্থ আমি গৈ উক্ত ঘটনাটোত উক্ত ব্যক্তিসকলৰ বাসগৃহলৈ আমি গৈছিলোঁ যে কি কাৰণত এনে ঘটনা সংঘটিত হ'ল সেই বিষয়ে অৱগত হ'বলৈ যাওঁতে তেখেতসকলে প্ৰথমতে আমাৰলৈও তেখেতসকলে চোচা লৈছে গতিকে খিলঞ্জীয়া মানুহৰ ঘৰত গৈ ছাত্ৰ সন্থাৰ সতীৰ্থ বাসগৃহত গৈ আক্ৰমণ কৰিব ভয় ভাবুকি প্ৰদান কৰিব এই কথা আমি মানি নলওঁ অহা কাইলৈ আৰু আজিয়েই তেখেতসকলক আমি শ্বহীদ বেদীৰ এই প্ৰাংগণলৈ আমি আমন্ত্ৰণ কৰিছোঁ আৰু সদৰলৈ আহি বামুণবাৰী তিনিআলি সদৰলৈ আহি তেখেতসকলে আমাৰ সন্মুখত ছাত্ৰ সন্থাৰ সতীৰ্থগৰাকীক হত্যাৰ চেষ্টা চলোৱা মাতৃগৰাকী অসভ্য গালি গালাজ কৰি অপমান কৰা হেতুকে আমি তেখেতসকলক ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতসকলে আহিব লাগিব বামুণবাৰী তিনিআলিত সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সাংগঠনিক সম্পাদক তন্ময় বৰগোহাঁইৰ ওপৰত অনা অসমীয়াই এক পৰিকল্পিতভাৱে আক্ৰমণ কৰি তেখেতৰ ঘৰৰ সন্মুখৰ পৰা উঠাই নি হত্যা কৰাৰ চেষ্টা চলাইছিল নিজৰ মাতৃৰ সন্মুখত মাতৃয়ে যেতিয়া তেখেতৰ পুত্ৰক উঠাই নিয়া দেখিছিল তেতিয়া মাতৃয়ে গৈ তেখেতক বচাবলৈ চেষ্টা কৰিছিল তেতিয়া
তন্ময় বুঢ়াগোহাঁই মাতৃক বিভিন্ন ধৰণে অশালীন গালি গালাজ কৰাৰ লগতে মাতৃক হতাহত কৰি মানে গতিয়াই তেখেতলোকে পঠিয়াব বিচাৰিছিল, যদিও মাতৃয়ে কোনোমতে তেখেতৰ পুত্ৰক লৈ আনি ঘৰত প্ৰৱেশ কৰেহি। দুয়ো কৰাৰ পিছতো উক্ত মানে সেই অনা অসমীয়া দলটোৱে তেখেতলোকৰ ঘৰৰ ভিতৰত আহি উপদ্ৰৱ চলাবলৈ আৰম্ভ কৰে, যিটো কথা ইতিমধ্যে আমাৰ এজেহাৰত প্ৰকাশ পাইছে। আৰু আমি গম পাইছোঁ যে সেই দলটোৱে তন্ময় বুঢ়াগোহাঁইক হত্যা কৰিবৰ কাৰণে আহিছিল, পৰিকল্পিতভাৱে আহিছিল। যদি সেই সময়ত মাতৃ নাথাকিলেহেঁতেন তেতিয়া তন্ময় বুঢ়াগোহাঁই আজি আমাৰ মাজৰ পৰা নহ'লহেঁতেন। আৰু তন্ময় বুঢ়াই মাতৃকো যি ধৰণে তেখেতলোকে মানে ব্যৱহাৰ কৰিছে, যি অশালীন ব্যৱহাৰ কৰিছে, শালীনতা হানি কৰিছে, এই কথা আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেতিয়াও মানি নলওঁ। প্ৰথম কথা হ'ল এতিয়া আমাৰ স্পষ্ট কথা যে যিকেইজন কালপিতে যি অনা অসমীয়াৰ ওপৰত আক্ৰমণ কৰিছে, ইয়াৰ ওপৰত যি এজেহাৰ দিয়া হৈছে, সেই এজেহাৰ ভিত্তিত যদি আজি গ্ৰেপ্তাৰ নহয়, কালিলৈ যেতিয়ালৈকে সেই কালপিতকেইজনক গ্ৰেপ্তাৰ নকৰিব তেতিয়ালৈকে বামুণবাৰী বন্ধ থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।